Hello students, মই ভাস্কৰ তোমালোকে চাই আছা BN Studies তে আজি আমি এই ভিডিওটোতে ক্লাস 10 ৰ মোস্ট ইম্পৰ্টেন্ট চেপ্টাৰ পলিনোমিয়েলৰ বিষয়ে চাম কিন্তু ভিডিওটো আৰম্ভ কৰাৰ আগতে তোমালোকে মোক কোৱাচোন পলিনোমিয়েল বুলি ক'লে তোমালোকৰ ভয় লাগে নেকি বাৰু যদি ভয় লাগে তেতিয়াহলে এই ভিডিওটো এবাৰ তোমালোকে শেষলৈকে চোৱা মই তোমালোকক গ্যাৰান্টি দিছো যে তোমালোকে পলিনোমিয়েল কেৱল বুজি পোৱাই নহয় তোমালোকে পলিনোমিয়েলক ভাল পাবলৈ আৰম্ভ কৰিবা ঠিক আছে আজি আমি এই ভিডিওটো তেনেহলে আৰম্ভ কৰো First, I made a polynomial word to get a back to so polynomial. Polynomial. Actually, I two parts of the divide like poly and nomial. It is poly mane hoise many and nomial mane hoise terms. অর্থাৎ আমি এখন দুইটাকে লগ লগাই আমি এনধৰণে ক'ব পাৰো নে যে পলিনোমিয়েল হৈছে এনেকুৱা এটা এক্সপ্ৰেছন য'ত কি হয় বহুতো টাৰ্ম লগ লাগি এটা এক্সপ্ৰেছন ক্ৰিয়েট কৰে লাইক ফৰ এক্সাম্পল সোৱা 3x স্কয়াৰ প্লাস 2x প্লাস 1 এটা এটা পলিনোমিয়েল এক্সপ্ৰেছন ইয়াত কি হৈছে সোৱা 1 2 and 3 কেটা আছে 1 2 3 এই তিনটা টাৰ্ম লগ লাগি এটা কি কৈছে পলিনোমিয়েল এক্সপ্ৰেছনে ক্ৰিয়েট কৰিছে ওকে ইয়াত আমাৰ কি হয় প্ৰতিটোকে আমি একোটা কি বুলি কম term বুলি কম ওকে এটা যদি তোমালোকক এক্সামিনাৰ খুদে যে two terms এটা পলিনোমিয়েল এক্সপ্ৰেছন লিখা বুলি কয় তেতিয়ালে তোমালোকে কি কৰিবা সো নরমালি দুটা টার্মস লিখি দেয়নি 2x plus 4 like 6x square minus 3 বা 6 or 4x cube plus 1 মানে এই গুটেবোৰ কেটা টার্ম আছে 1 and 2 1 2 1 2 মানে দুটা টার্মই আছে গতে এনে ধৰণৰ এক্সপ্ৰেছন বোৰ আমি কি বুলি কম two terms polynomial expression বুলি কম ওকে যদি আমাক কোডে one term polynomial expression তেতিয়ালে আমি কি দিম only one এটা টার্ম লিখি দিয়া like 4x cube 6y square 7z square anything যিকোনো হ'ব পাৰে যত কেৱল অকল এটাহে টার্ম থাকিব তেনে ধৰণৰ polynomial expression বোৰক আমি কি বুলি কম one term polynomial expression বুলি কম এটা চোৱা এটা হয়তো থাকে তোমালোকে টার্ম বুজি পাইছা চাগে polynomial expression of term কাক কয় next আমি শিকিম যে ইহঁতৰ সো আমি আকৌ আগৰ এক্সাম্পল লম like 3x square plus 2x plus 1 ওকে ইয়াত যদি তোমালোকে নোটিস কৰছছোন এটা বস্তু মন কৰা ইয়াত 1 যে আছে তেন ধৰি ইয়াক 1 ক যদি আমি ৰিপ্লেস কৰি -2 লিখো +2 -2 যি নে লিখো ইয়াত চোন এই ইয়াৰ ভ্যালু কিটা 1 +2 or -2 ইহঁতৰ ভ্যালু কিটা আমি কিটাবা চেঞ্জ কৰিব পাৰিম নে ইহঁতৰ ভ্যালু কিটা এই পলিনোমিয়েল এক্সপ্ৰেছনটোত কিটাবা চেঞ্জ হ'ব নে কিটেও চেঞ্জ নহয় ইহঁতৰ ভ্যালু সদায় 1 থাকিলে 1 এ হ'ব +2 থাকিলে +2 এ থাকিব -2 থাকিলে -2 এ হ'ব অৰ্থাৎ ইহঁত কি হৈছে কনস্ট্যান্ট গতিকে এই পলিনোমিয়েল এক্সপ্ৰেছনটোত পলিনোমিয়েল এক্সপ্ৰেছনটোত ইহঁতক কি বুলি কোৱা হয় কনস্ট্যান্ট বুলি কোৱা হয় কি বুলি কোৱা হয় কনস্ট্যান্ট বুলি কোৱা হয় যাৰ ভ্যালুটো কি নহয় কিটাও চেঞ্জ নহয় কিন্তু ইয়াৰ অপজিট চোন 3x square value to sosun 3x square to sosun ইয়াৰ ভ্যালু টু কাৰ ওপৰত ডিপেন্ড কৰি আছে x ৰ ওপৰত ডিপেন্ড কৰি আছে অৰ্থাৎ যদি ইন কেস আমি x ৰ ভ্যালু টু 1 লও তেতিয়াহলে 3x ৰ ভ্যালু টু কি হৈ যাব 3 into 1 square অৰ্থাৎ কিমান হ'ব 3 হ'ব আকৌ যদি x ৰ ভ্যালু টু লাইক সো আমি 2 ললো তেতিয়াহলে 3x square ভ্যালু টু কিমান হৈ যাব 3 into 2 square অৰ্থাৎ কিমান হৈ যাব 12 হৈ যাব হনে অৰ্থাৎ 3x সম্পূৰ্ণ এই হোল টাৰ্মটোৰ ভ্যালু কাৰ ওপৰত ডিপেন্ড কৰি আছে x ৰ ওপৰত ডিপেন্ড কৰি আছে আৰু x টো কাৰ ওপৰত ডিপেন্ড কৰি আছে ইয়াৰ x ৰ ভ্যালুটো যিকোনো হ'ব পাৰে আমি আমাৰ মৰ্জি মতে আমি যিকোনো চেঞ্জ কৰিব পাৰো অৰ্থাৎ x ৰ ভ্যালুটো কোনো ধৰণৰ ফিক্স নহয় যেনেকৈ 1 ৰ ভ্যালুটো যেনেকৈ ফিক্স আছিল 2 ভ্যালু যেনেকৈ ফিক্স তেনে ধৰণে x ৰ ভ্যালু কিটা ফিক্স নহয় এনে ধৰণৰ ভ্যালুজ বোৰক আমি কি বুলি কম ভেৰিয়েবলস বুলি কম যাৰ ভ্যালুটো কোন ধৰণৰ ফিক্স নহয় যাৰ ভ্যালুটো কাৰ ওপৰত ডিপেন্ড কৰে এক্সপ্ৰেছনটোৰ ওপৰত ডিপেন্ড কৰিব নাইবা বিভিন্ন ধৰণৰ কন্ডিশনৰ ওপৰত ডিপেন্ড কৰিব গতিকে এইবোৰক আমি কি বুলি কম ভেৰিয়েবলস বুলি কম ওকে এটা চোৱা এই এক্সপ্ৰেছনটো যেটো আমাৰ আছিল 3x square plus 2x plus 1 এই পলিনোমিয়েল এক্সপ্ৰেছনটো চোৱাচোন ইয়াত অকল অনলি x এ আছিল হয়নে গতিকে ইহঁতক কি বুলি কোৱা হ'ব ওয়ান ভেৰিয়েবল পলিনোমিয়েল এক্সপ্ৰেছন বুলি কোৱা হ'ব কি বুলি কোৱা ওয়ান ভেৰিয়েবল পলিনোমিয়েল এক্সপ্ৰেছন যদি আমাক কোডে টু ভেৰিয়েবল পলিনোমিয়েল এক্সপ্ৰেছন তেতিয়ালে আমি কি লিখিম চোৱা 3x square y plus 4 এডু লিখিব পাৰো নাইবা x square plus y square plus 4 মানে কেৱল কোড থাকিব দুটা বেলেগ বেলেগ ভেৰিয়েবল যদি থাকে তাক কি বুলি কোৱা হ'ব
two variables polynomial expression যদি আমাক তিনটা ভেৰিয়েবল পুৰে তেতিয়া কি হ'ব 3x² + y + z³ আমি যিকোনো লিখিব পাৰো কেৱল তাত কি থাকিব লাগিব তিনটা বেলেগ বেলেগ ভেৰিয়েবলছ থাকিব লাগিব হয়তো চাগে তোমালোকে এতিয়া ভেৰিয়েবলছ কি বুজি পাইছা চাগে নেক্সট আমি শিকিম যে চোৱা কোএফিচিয়েন্ট কোএফিচিয়েন্টটো হয় কি চোৱা 2x² 3x² + 2x + 3 এই পলিনোমিয়াল এক্সপ্ৰেশনটো চোৱাচোন ইয়াত x² কেইটা আছে কোনে বুজাই আছে এই 3 টোৱে বুজাই আছে নহয় নে বাৰু ইয়াত x কেইটা আছে কোনে বুজাই আছে 2 টোৱে বুজাই আছে মানে x² কেইটা আছে তাক কোনে বুজাবলৈ কোনে হেল্প কৰি আছে এই 3 টোৱে হেল্প কৰি আছে আৰু x কেইটা আছে তাক বুজাবলৈ কোনে হেল্প কৰি আছে 2 টোৱে হেল্প কৰি আছে গতিকে এই 3 আৰু 2 টোক আমি কি বুলি কোৱা হ'ম কোএফিচিয়েন্ট বুলি কোৱা হ'ব কি বুলি কোৱা হ'ব কোএফিচিয়েন্ট বুলি কোৱা হ'ব কাৰ কোএফিচিয়েন্ট বুলি কোৱা হ'ব সো যদি মোক খুদে যে x² ৰ কোএফিচিয়েন্ট কি তে x² ৰ কোএফিচিয়েন্ট কিমান হ'ব x² ৰ কোএফিচিয়েন্ট কিমান হ'ব আমাৰ 3 হ'ব যদি মোক x ৰ কোএফিচিয়েন্ট খুদে x ৰ কোএফিচিয়েন্ট কিমান হ'ব 2 হ'ব বুজি পাইছা না এতিয়া ধৰা মই আৰু এটা উদাহৰণ ধৰিছো ধৰি ল 3x² y + 4xy² + 4 এটো আছে যেনিবা ঠিক আছে এটা ইয়াত যদি মোক খুদে x² y ৰ কোএফিচিয়েন্ট কিমান এটা কিমান হ'ব 3 হ'ব যদি মোক খুদে xy² ৰ কোএফিচিয়েন্ট কিমান এটা মই কি বুলি কম 4 বুলি কম বুজি পাইছা না কোএফিচিয়েন্ট কি হয় জুনে হেল্প কৰি থাকে সেই টাৰ্মটো কিমানটা আছে বুজাবলৈ ওকে এটা চাগে তোমালোকৰ কোএফিচিয়েন্টৰ কোনো ডাউট নাই নেক্সট আমি শিকিম যে আছে ইহঁতক আমি পলিনোমিয়াল বোৰক আমি কিহঁতৰ ডিগ্ৰীৰ ওপৰত ডিপেন্ড কৰি আমি কিহঁতক কেইবাটা ভাগত ভাগ কৰিব পাৰো ফৰ এক্সাম্পল চোৱা আমি টাইপছ অফ দ্য পলিনোমিয়াল ওকে সো আমি ইহঁতক কি ভাগত ভাগ কৰিব পাৰো এটা হ'ল কনস্ট্যান্ট নেক্সট হ'ল তোমাৰ লিনিয়াৰ তাৰ পিছত হ'ল আমাৰ কোয়াড্ৰেটিক নেক্সট হ'ল আমাৰ কিউবিক ওকে সো আমি কনস্ট্যান্ট বুলি কাক কেতিয়া কম যেতিয়া সিহঁত এটা পলিনোমিয়াল এক্সপ্ৰেশন দ্বাৰা কি হ'ব ডিগ্ৰী কিমান হ'ব 0 লিনিয়াৰ কেতিয়া কম যেতিয়া পলিনোমিয়াল এক্সপ্ৰেশনটো ডিগ্ৰী কিমান হ'ব হাইয়েস্ট ডিগ্ৰী 1 হ'ব কোয়াড্ৰেটিক কেতিয়া কম যেতিয়া পলিনোমিয়াল এক্সপ্ৰেশনটোৰ হাইয়েস্ট ডিগ্ৰী কিমান হ'ব 2 হ'ব আৰু কিউবিক কেতিয়া কোৱা হ'ব যেতিয়া পলিনোমিয়াল এক্সপ্ৰেশনটোৰ হাইয়েস্ট পাৱাৰ কিমান হ'ব বা হাইয়েস্ট ডিগ্ৰী কিমান হ'ব 3 এটা কথাটো আহিল যে ডিগ্ৰী কিটা কি হয় আসলতে এটা পলিনোমিয়াল এক্সপ্ৰেশনত ওকে সো কনস্ট্যান্ট কোনবোৰ হ'ব লাইক ধৰি ল 5 4 3 হটা মানে এবোৰ কি হ'ব কনস্ট্যান্ট কিয় কনস্ট্যান্ট বুলি ক'ব ইয়াত তো x এই নাই চোৱা আমি যদিও x নাই ধৰা মই 3 টোকে দিছো 3 টো কি হ'ব ইয়াক আমি কেনেকৈ লিখিব পাম 3 * 1 অৰ্থাৎ আমি ইয়াক আকৌ কি কৰিব পাম 3 * x to the power 0 অৰ্থাৎ ইয়াত x ৰ পাৱাৰ কিমান আছে 1 হাইয়েস্ট x ৰ পাৱাৰ কিমান আছে হাইয়েস্ট 0 গতিকে ইয়াক আমি হেৰি কাৰণে আমাক কি বুলি কোৱা হয় সেইটো কি বুলি কওঁ আমি কনস্ট্যান্ট সিমিলাৰলি আমি 5 আৰু 4 কাৰণে শো কৰিব পাৰিম বা দেখাব পাৰিম এটা হে লিনিয়াৰ এক্সপ্ৰেশন চোৱা x + 1 y + 2 এনেবোৰ কি হ'ব আমাৰ লিনিয়াৰ এক্সপ্ৰেশন য'ত কি চোৱা x ৰ হাইয়েস্ট পাৱাৰ কিমান আছে 1 আছে y ৰ হাইয়েস্ট পাৱাৰ কিমান আছে 1 আছে এনে ধৰণৰ এক্সপ্ৰেশন পলিনোমিয়াল এক্সপ্ৰেশন বোৰক আমি কি বুলি কম লিনিয়াৰ এক্সপ্ৰেশন বুলি কম ঠিক আছে তে কোয়াড্ৰেটিক পলিনোমিয়াল এক্সপ্ৰেশন কোয়াড্ৰেটিক পলিনোমিয়াল এক্সপ্ৰেশন বুলি ক'লে কি হ'ব চোৱা x² + 4 like 2x² + 3x + 4 এটা শুন এই পলিনোমিয়াল এক্সপ্ৰেশন কিটাত x ৰ হাইয়েস্ট পাৱাৰ কিমান আছে 2 হয়নে x ৰ হাইয়েস্ট পাৱাৰ 2 আছে গতিকে এনে ধৰণৰ মানে এটা হোল পলিনোমিয়াল এক্সপ্ৰেশনটোত x বা y বা যি ভেৰিয়েবল নাথাকক সেই ভেৰিয়েবলটোৰ হাইয়েস্ট পাৱাৰ কিমান হ'ব লাগিব ম্যাক্সিমাম 2 হ'ব লাগিব যদি 2 হয় তেতিয়া সেই পলিনোমিয়াল এক্সপ্ৰেশনটো আমি কি বুলি কম কোয়াড্ৰেটিক পলিনোমিয়াল এক্সপ্ৰেশন বুলি কম নেক্সট আহিল আমি কিউবিক পলিনোমিয়াল এক্সপ্ৰেশনটো চোৱা যদি চোৱা এটা পলিনোমিয়াল এক্সপ্ৰেশনটোৰ হাইয়েস্ট পাৱাৰ কিমান হ'ব লাগিব 3 হ'ব লাগিব যদি 3 হয় তেতিয়া হলে তাক আমি কি বুলি কম কিউবিক পলিনোমিয়াল এক্সপ্ৰেশন সো এই এক্সপ্ৰেশনটোৰ পলিনোমিয়াল এক্সপ্ৰেশনটোৰ ইয়াত হাইয়েস্ট পাৱাৰ কিমান আছে 3 আছে গতিকে এই এক্সপ্ৰেশন আমি কি বুলি কম কিউবিক পলিনোমিয়াল এক্সপ্ৰেশন এটো এনেকৈ হ'ব পাৰে 2x² + 3x³ + 4 এনে ধৰণৰ হ'ব পাৰে x³ টো পিছৰো থাকিব পাৰে হল কেৱল আমি হোল পলিনোমিয়ালটো চাম হোল পলিনোমিয়ালটোত হাইয়েস্ট পাৱাৰ x ৰ পাৱাৰ কিমান আছে
3 আছে যদি 3 আছে তাক আমি কিউবিক বুলি কম যদি হাইয়েস্ট পাৱাৰ আমাৰ কিমান আছে 2 আছে তাক আমি কোৱাড্ৰেটিক বুলি কম হাইয়েস্ট পাৱাৰ যদি 1 আছে তাক আমি লিনিয়াৰ বুলি কম আৰু যদি কোন ধৰণৰ x y কোন ভেৰিয়েবলছ থাকে খালি অনলি কনষ্টেন্ট নাম্বাৰবোৰ থাকে তেতিয়া তাক আমি কি বুলি কম তাই কনষ্টেন্ট বুলি কম আৰু ঠিক আছে এটা চাগে তোমালোকে পলিনোমিয়েলৰ ডিগ্ৰী কেনেধৰণে আমি বিচাৰিব পাৰিম সেইটো গম পালা চাগে লিনিয়াৰ কাক বোলে কোৱাড্ৰেটিক কেতিয়া কোৱা হ'ব পলিনোমিয়েল এক্সপ্ৰেছন তাত কিউবিক কেতিয়া কোৱা হ'ব সেইটো গম পালা চাগে ইয়াত টাৰ্মছ কি হয় সেইখিনি আমি জানিলো দেন আমি কোফিচিয়েন্ট কি হয় ভেৰিয়েবলছ কি হয় কনষ্টেন্ট কি হয় এই সকলোবোৰ আমি এতিয়া জানিলো যদি তোমালোকৰ ইয়াত কিবা এনি ডাউট আছে কমেন্টত মোক জনাবা নেক্সট মই ইয়াৰ ওপৰত আৰু এটা নেক্সট ভিডিও বনাই দিম য'ত তোমালোকৰ সকলোবোৰ ডাউট আৰু যদি কিবা থাকে মই ক্লিয়াৰ কৰি দিম ঠিক আছে ওকে আমাৰ নেক্সট টপিকটো হৈছে zeros of a polynomial কি হৈছে zeros of a polynomial zeros of a polynomial so আমি যিবোৰ polynomials আমি লিখি আছো লাইক ধৰি লও 2x² + 3x + 2 যি লিখো এই polynomialটোত x ৰ এনেকুৱা এটা ভ্যালু কি হয় এই x টোৰ এনেকুৱা এটা ভ্যালুৰ সাপেক্ষে হোল পলিনোমিয়েল টোৰ ভ্যালু যদি কি হৈ যায় 0 হৈ যায় তেতিয়াহ'লে তাক আমি কি বুলি কোৱা হ'ব সেই ভ্যালুটো হোল পলিনোমিয়েলটোৰ বাবে এটা zeros বুলি কোৱা হ'ব লাইক চোৱা ধৰি লোৱা এটা পলিনোমিয়েল মই এটা ইজি চাওঁ p of x পলিনোমিয়েলক আমি কেনেকৈ লিখো p of x যদি x ভেৰিয়েবল থাকে তেন p of x লিখিম যদি y ভেৰিয়েবল থাকে আমি কি লিখিম p of y লিখিম ঠিক আছে ধৰি লোৱা এটা ভেৰিয়েবলছ আছে ধৰি লোৱা আমি x - 3 okay let's say এটা যে ধৰিলো আমি x ৰ ভ্যালুটো কিমান বুলি ধৰিলো আমি 3 বুলি ধৰিলো তেতিয়া হলে p of 3 ভ্যালুটো কি হৈ যাব 3 - 3 অৰ্থাৎ কিমান হৈ যাব 0 অৰ্থাৎ x ৰ ভ্যালু 3 ৰেসপেক্টত হোল px যেটো আছে পলিনোমিয়েল তাৰ ভ্যালুটো কিমান হৈ যায় 0 হৈ যায় হয়নে তেতিয়া হলে 3 কি কোৱা হ'ব x - 3 পলিনোমিয়েলটোৰ এটা zeros বুলি কোৱা হ'ব ঠিক আছে আনটা एग्जांपल লওঁছো ধৰি লওক p of y is equal to 2y minus 6 ধৰি লোৱা ঠিক আছে এতিয়া let's say যে y is equal to আমি 3 ধৰিলো ঠিক আছে তেতিয়া হলে চোন p of 3 is equal to কিমান হ'ব 2 into 3 minus 6 is equal to কিমান হ'ব এটা 6 minus 6 is equal to 0 মানে কি হৈছে যে y ভ্যালু যেতিয়া 3 হয় তেতিয়া কি হয় হোল পলিনোমিয়েলটো ভ্যালু কিমান হৈ যায় 0 হৈ যায় অৰ্থাৎ আমি ইয়াত কি ক'ব পাৰিম 3 হৈছে আমাৰ twice y - 6 পলিনোমিয়েলটোৰ এটা zeros বুজি পাইছানে মানে x বা y এনেকুৱা এটা ভ্যালু যেটো ভ্যালুৰ সাপেক্ষে বা যেটো ভ্যালুৰ ৰেসপেক্টত হোল পলিনোমিয়েলটোৰ ভ্যালু কি হৈ যায় 0 হৈ যায় সেই ভ্যালুটোক আমি কি বুলি কম পলিনোমিয়েলটো এটা 0 বুলি কম ওকে আমাৰ নেক্সট টপিকটো হৈছে ৰিলেশন between coefficient and zeros ওকে এতিয়া আমাৰ কি হ'ল আমি অলপ আগতে কি শিকিলো zeros শিকিলো আৰু তাৰ অলপ আগতে আমি কি শিকিলো কোএফিচিয়েন্ট শিকিলো এতিয়া এই কোএফিচিয়েন্ট আৰু zeros বোৰ মাজতো কি আছে একোটা ৰিলেশন আছে এটা হ'ল যে এই ৰিলেশনটো কি আছে ওকে সো যিকোনো এটা কোৱাড্ৰেটিক ইকুৱেচন ধৰিলো 2x² + 3x + 4 এটা কি হৈছে কোৱাড্ৰেটিক পলিনোমিয়েল এক্সপ্ৰেছন এই পলিনোমিয়েল এক্সপ্ৰেছনটোত x² ৰ কোএফিচিয়েন্ট কিমান হয় 2 হয় x ৰ কোএফিচিয়েন্ট কি হয় 3 হয় আৰু ইয়াত আমাৰ কনষ্টেন্ট কি হ'ব 4 হ'ব কিন্তু ইহঁতৰ মাজত আমাৰ কি আছে এটা ৰিলেশন আছে সেই ৰিলেশনটো কি হ'ল চোৱা আমি এটা কোৱাড্ৰেটিক ইকুৱেচনৰ ষ্টেন্ডাৰ্ড ফৰ্মটো আমি কি বুলি ধৰো কোৱাড্ৰেটিক পলিনোমিয়েল এটা ax² + bx + c য'ত c কি কোৱা হয় constant b to কাৰ কি হ'ব coefficient of x বুলি কোৱা হ'ব য'ত a to কি হ'ব coefficient of x² বুলি কোৱা হ'ব ঠিক আছে মই মনত থাকিব এটা এক কি কোৱা হ'ব এক কোৱা হ'ব x² ৰ coefficient b কি কোৱা হ'ব b কোৱা হ'ব x ৰ coefficient আৰু c কোৱা হ'ব constant বুলি কোৱা হ'ব ঠিক আছে আমি যিকোনো এটা কোৱাড্ৰেটিক পলিনোমিয়েলক আমি কাৰ লগত কম্পেয়াৰ কৰিম এই ষ্টেন্ডাৰ্ড ফৰ্মটোৰ লগতে কম্পেয়াৰ কৰিম এতিয়া চোৱা আমি যেহেতু আমি আউটা বস্তু মন কৰা যেহেতু কোৱাড্ৰেটিক পলিনোমিয়েল ইকুৱেচন হয়নে পলিনোমিয়েল গতিকে ইয়াত x ৰ কিমান আছে
হাইয়েষ্ট পাৱাৰ কিমান আছে 2 গতিকে ইয়াত xৰ জিৰ'ছও কিমান পাম আমি দুটা পাম কিমান পাম 2 জিৰ'ছ পাম ওকে যদি এটা কি বুলি কয় কিউবিক পলিনোমিয়েল হয় তাত xৰ জিৰ'ছ কেটা পাম মই 3 টা পাম যদি কিউবিক হয় জিৰ'ছ কেটা পাম 3 পাম যদি কোৱাড্ৰেটিক হয় কিমান পাম মই 2 পাম যদি লিনিয়াৰ পলিনোমিয়েল হয় তেতিয়া কিমান পাম 1 আৰু কনস্ট্যান্ট হলটো আমি নাপাওঁ মানে x ৰ ভ্যালু গতিকে চোৱা যেতিয়া এটা কোৱাড্ৰেটিক কি পলিনোমিয়েল এক্সপ্ৰেছন হ'ব তাত আমি ধৰি লও দুটা জিৰ'ছ পাম ধৰি লোৱা সেই জিৰ'ছ দুটাক মই এটাক ধৰি লৈছো আলফা আৰু আনটোক মই ধৰি লৈছো বিটা তেতিয়া হলে চোৱা এই জিৰ'ছ দুটাৰ সাম অৰ্থাৎ আলফা প্লাস বিটা অৰ্থাৎ আমি কি পাম sum of zeros আমি যিকেইটা zeros পাম সেই zeros কেইটা sum সদায় কি পাম -b/a অৰ্থাৎ coefficient of কি হ'ব coefficient of কাৰ হ'ব x divided by a to কাৰ হয় coefficient of x square হয় নে আৰু zeros দুটাৰ multiplication অৰ্থাৎ product of the zeros is equal to আমি সদায় কি পাম c/a অৰ্থাৎ কি আছে c মানে কি হয় constant আৰু a মানে কি হয় coefficient of x square বুজি পাইছা নে আমি যি কোনো এটা কোৱাড্ৰেটিক কি হয় পলিনোমিয়েল এটা হিয়ন্তৰ জিৰ'ছ দুটা কি ৰিলেচনত থাকিব সদায় a টু ৰিলেচনত থাকিব এটো মনত ৰাখিবা যে হিয়ন্তৰ জিৰ'ছ দুটাক যদি আমি কি কৰো সাম কৰো বা হিয়ন্তৰ প্লাস 2 লিয়া সদায় কি ফৰ্মত থাকিব -b/a ফৰ্মত থাকিব আৰু হিয়ন্তৰ জিৰ'ছ দুটাৰ প্ৰডাক্টটো সদায় c/a থাকিব যত b টো কি আছে coefficient of x and a টো কি আছে coefficient of x square okay কিন্তু মই গ্ৰাফিক্যালি ইয়াক ৰিপ্ৰেজেন্ট কৰিবলৈ যাওঁ বা গ্ৰাফিক্যালি যদি মই জিৰ'ছ কিটা ফাইন্ড কৰিব যাওঁ তেতিয়ালে কি হ'ব সৰ লেটস এজিউম কৰা এডাল কি আমাৰ y এক্সিস বুলি এজিউম কৰা এডাল আমাৰ কি ধৰা x এক্সিস বুলি এজিউম কৰা ঠিক আছে -x ইফালে y ইফালে -y থাকিলে ঠিক আছে ধৰিলে এনি লাইন এনেকেটা লাইন এটা আছে l নামৰ কোনবা লাইনডাল আছে এই লাইনডাল এনেধৰণে ক্ৰস কৰি গৈছে এটা চোৱা যদি আমাক খুদে p of x মানে ইয়াত x ৰ জিৰ'ছ কেটা থাকিব বুলি খুদে এই লাইন ডালে ইদালে চাওচোন এই লাইন ডালে x এক্সিস ডালৰ কিমান টাইমছ কাট কৰিছে 2 টাইমছ কাট কৰিছে গতিকে ইয়াত p of x ৰ যদি মই পলিনোমিয়েল যিকোনো এটা পলিনোমিয়েল থাকে এই পলিনোমিয়েলটোত কি হয় x ৰ ভ্যালু কেটা থাকিব x ৰ জিৰ'ছ 2 টাইমছ থাকিব যদি মোক p of y ফাইন্ড কৰিব দিয়ে তেতিয়াহলে ইয়াত জিৰ'ছ কেটা থাকিব সো তেতিয়ালে আমি কি চাম এই লাইন ডালে y এক্সিস ডালৰ কিমান টাইমছ কাটিছে y axis along only 1 times কাটিছে তেতিয়াহলে ইয়াত কি হ'ব y zeros কিমান থাকিব 1 zeros থাকিব only okay আৰু এডাল আমি চাওঁ বেলেগ এডাল চাওঁ ধৰি লোৱা আৰু এডাল মই লাইন এজিউম কৰো এডাল ঠিক আছে এটো y এটো x y okay এটা লাইন এডাল ধৰা এডাল লাইন আছে এডাল l নামৰ লাইন আছে এই লাইনডাল যদি এতিয়া মোক কি কয় p of x ফাইন্ড কৰিব দিয়ে তাচোন এই লাইন ডালে যেটা লাইন আছে এই লাইন ডালে x এক্সিসত কিবাত কাট কৰিছে নে এটাও পইণ্টত কাট কৰা নাই গতিকে এনে ক্ষেত্ৰত p of x ৰ ভ্যালু কিমান হ'ব সদায় আমি 0 পাম কাৰণ ই কি হয় কোনবা এটা লাইনত আমাক সেট কৰিছে জানো বা ইন্টাৰসেক্ট কৰিছে জানো এই লাইন ডালে নাই কৰা কিন্তু ইয়াত যদি আমাক p of y ভ্যালু উলিয়াব দিয়ে তেলে আমি কেটা জিৰ'ছ পাম 1 জিৰ'ছ পাম এই 1 জিৰ'ছ টো ভ্যালু যিকোনো হ'ব পাৰে এখানে যিমান পইণ্টত কাটিব হেতুই হ'ব কিন্তু যদি মই y এর ভ্যালু উলিয়াব দিও y এর ভ্যালু কেটা পাম আমি y এর ভ্যালু 1 পাম বাট ইয়াৰ সেম টাইমলাইনত যদি মই কি কৰো এটা আকৌ সিমিলাৰলি যদি মই এনেকা এটা লাইন ধৰো কনসিডাৰ কৰো ইয়াত এই লাইন ডালে সেম একধৰণে x - x y and -y এই লাইন ডালত এটা যদি মোক এটো গ্ৰাফটোত যদি মোক কি কয় p of x লেবৰে তেতিয়াহলে কিমান হ'ব 1 হ'ব x ৰ ভ্যালু আমি এটা পাম হয়নে 1 পাম বাট p of y যদি ফাইন্ড কৰিব দেচোন এই লাইন ডালে y এক্সিসত সেট কৰিছে জানো বা ইন্টাৰসেক্ট কৰিছে জানো নাই কৰা দ্যাটস হোৱাই ইয়াত y জিৰ'ছ y p of y 0 কিমান থাকিব 0 মানে এটাও জিৰ'ছ না থাকে
বুজি পাইছানে ধৰি লোৱা আৰু এটা এজিউম কৰো মই এনে ধৰণে এনেকে ধৰণৰ এটা লাইন মই এজিউম কৰো ঠিক আছে x and minus y y x minus x ওকে এটা কাম এটা কৰা তোমালোকে মোক কমেন্টত জনোৱাচোন এই লাইনডালে x এক্সিছত কিমান টাইমছ কাট কৰিছে আৰু ইয়াত মই যদি p of x ৰ ভ্যালু কওঁ অৰ্থাৎ x ৰ কিমানটা জিৰোছ ওলাব হেতু মোক কমেন্ট কৰা আৰু p of y y জিৰোছ y ৰ ভ্যালু কিমান আহিব মোক কমেন্টত জনোৱা ঠিক আছে তেনেহলে আজি চোৱা আমি এই টপিকটো আজি আমি সেই চেপ্টাৰটোত প্ৰায় গুটেখিনি টপিকেৰে কভাৰ কৰিলো আমি ফাৰ্স্টে কি শিকিলো ফাৰ্স্টে আমি শিকিলো যে পলিনোমিয়েল কি হয় ইয়াত টাৰ্মছবোৰ কি হয় ইয়াত আমি ডিগ্ৰী কেনেদৰে ডিফাইন কৰিব পাৰি কোএফিচিয়েন্ট কাক কয় কনস্ট্যান্ট কাক কয় এই গুটেবোৰ শিকিলো হয়নে দেন আমি শিকিলো যে কোনবোৰ পলিনোমিয়েলক আমি কনস্ট্যান্ট বুলি কম কোনবোৰক লিনিয়াৰ কম কোনবোৰক কোৱাড্ৰেটিক কম কোনবোৰক কিউবিক কম তাৰ বিষয়ে শিকিলো দেন আমি জিৰোছবোৰ কি হয় একচুয়ালি আৰু জিৰোছবোৰ আৰু কোএফিচিয়েন্টবোৰৰ মাজৰ ৰিলেচন কি হয় তাৰ বিষয়ে শিকিলো আমি গ্ৰাফত এইবোৰ ৰিপ্ৰেজেন্টেশনটো শিকিলো হয়নে এটা ইয়াৰ পিছত আমি এই এক্সাৰসাইজৰ ষ্টাৰ্ট কৰিম যদি তোমালোকে আজি যিখিনি বুজালো সেইখিনি ভিতৰত কিবা ডাউট থাকে তেতিয়াহলে মোক কমেন্ট কৰি জনোৱা মই সকলোবোৰ ডাউট ক্লিয়াৰ কৰিম আৰু নেক্সট আমি এই এক্সাৰসাইজলৈ গুচি যাম এক্সাৰসাইজত নেক্সট যেটো আমি ভিডিও বনাম হেতুত গুটে এক্সাৰসাইজখিনি আমি একেলগে কভাৰ কৰিম গতিকে তোমালোকে সেই গুটেখিনি ভিডিও চাবলৈ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে যদি ভিডিওটো ভাল লাগিছে লাইক এণ্ড শেয়াৰ কৰি দিব লগৰ ফ্ৰেণ্ডৰ লগতো যাতে আমাৰ চেনেলটো অলপমান ৰিচ বাহে আৰু লগতে মোৰ ধলত তোমালোকে লাইক কমেন্ট কৰিলে মোৰ অলপমান ভাল লাগিব ভিডিও বনাই ভাল লাগিব ঠিক আছে আৰু গতিকে ভিডিওটো কেনে পালা মোক কমেন্টত জনাবা আৰু লগতে এই এনসাৰটো লাষ্টত থকা আমি যেটো আছে p of x আৰু p of y ভ্যালুটো মোক কমেন্টত জনোৱা যে কি হ'ব পাৰে ঠিক আছে ওকে গুড বাই